মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ ৰাজ্যত এইবোৰ নহব নচলিব পাছত ৰাজ্যত বৰ্জন হল ঠিকেই কিন্তু মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিতেই চলি আছে মুখ্যমন্ত্ৰীয়ে নহব নচলিব বুলি কোৱা বেপাৰবোৰ হয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাৰ মৰসাহ কৰা এই দুজন লটো আলী আৰু মঞ্জিল আলী এই লটো আৰু মঞ্জিলৰ সাহস চাওকচোন ৰাজ্যত নিষিদ্ধ কৰা নিষিদ্ধ মাংসৰ বেপাৰ এই দুই পণ্ডিতে চলাই আছে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি খবৰ অনুসৰি আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা মান্দাকাটা আৰু শুক্তাগুৰি চকত মুকলিকৈ চলাই আহিছে নিষিদ্ধ মাংসৰ বেপাৰ আৰু গোপন সূত্ৰৰ পম খেদি অৱশেষত আৰক্ষীয়ে আটক কৰে লটো আৰু মঞ্জিলক ইফালে অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তি বুলি দাবী কৰি একাংশ যুৱকে দুই অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে পাছে কঠোৰ আৰক্ষী প্ৰশাসনে জেল হাজতলৈ প্ৰেৰণ কৰিছে নিষিদ্ধ বেপাৰত হাত দিয়া দুই অভিযুক্তক আজি আমি গম পালো যে বাহেতা চাৰিআলিৰ নিকটৱৰ্তী এই মান্দাকাটা শুক্তাগুৰি বোলা জেগাটোত মানে অবৈধভাৱে একদম মুক্ত পৰিৱেশত গোমাংস বিক্ৰী কৰি আছে সেইটোকে আজি বাহেতা চাৰিআলি আৰক্ষী প্ৰশাসনে সেই গোমাংস জব্দ কৰিবলৈ সক্ষম হয় আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ মহোদয়ৰ চৰকাৰখনৰ দিনত তেখেতে যিহেতু কৈয়ে উঠিছে যে অবৈধভাৱে গোমাংস য'তে ত'তে মানে কাটি বিক্ৰী কৰিব নোৱাৰে তাৰে পিছতো এইসকল লোকে অবৈধভাৱে এই গৰু মাংসৰ বেপাৰখন চলাই আছে আৰু মুক্তভাৱে যি ইমান সাহসত এই মাংস বিক্ৰী কৰিবলৈ সাহস পাইছে তেওঁলোকে সেইটো আটাইতকৈ ডাঙৰ কথা আজি বাহেতা চাৰিআলি আৰক্ষী প্ৰশাসনে বহুত ভাল কাম কৰিছে এইটো আমি ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা বাহেতা চাৰিআলি আৰক্ষী প্ৰশাসন অচি ছাৰ মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা ধৰণৰ মানে মাংস আৰু যাতে ধৰিবলৈ পায় তাৰে বাবে আমি ছাৰক আহ্বান জনাইছোঁ আৰু বাহেতা চাৰিআলিৰ আশে পাশে যদি আৰু ক'ৰবাত এনেকুৱা ধৰণৰ মানে মাংস অবৈধভাৱে বিক্ৰী কৰি আছে সেইটো ছাৰে অলপ তদন্ত কৰি জব্দ কৰক আৰু অনতিপলমে এই মাংসটো মানে বন্ধ হ'ব লাগে এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কঠোৰ আহ্বান জনাইছোঁ এইটোতো আটাইতকৈ মানে তেওঁলোক সাহসী কিয়নো মাননীয় এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন দক্ষ মুখ্যমন্ত্ৰীৰ হিন্দুত্ব মানে চিন্তাধাৰা থকা এজন মুখ্যমন্ত্ৰী হয় তেখেতে যেনেকুৱা ধৰণৰ কঠোৰভাৱে তেওঁ সকিয়নি দিছিল এই মাংস বিক্ৰী কৰিব নোৱাৰে তাৰে পিছতো তেওঁলোকে এই মাংস বিক্ৰী কৰি আছে মানে অপেনভাৱে একদম মুক্তভাৱে যি মাংস বিক্ৰী কৰি আছে তেওঁলোকৰ সাহসক মানিব লাগিব সেইটো কাৰণে কঠোৰ মানে ভাৱে এই চৰকাৰখনে অতিৰিক্ত কঠোৰ হওক বাইহাটাৰ পৰা ভগদত্ত ডেকাৰ ৰিপৰ্ট অসম লাইভ 24